আসাম ম্যাথছ একাডেমিলৈ স্বাগতম জনালোঁ। আজি কৰিম ক্লাছ 9 অনুশীলনী R1 কুৱেশ্যন নম্বৰ 11। প্ৰমাণ কৰা যে 1/2 প্লাছ √3 প্লাছ 2/5 মাইনাছ √3 প্লাছ 1/2 মাইনাছ √5 = 0। আমাৰ ৰাইট হেণ্ড সাইডত 0 আছে, আমাৰ লেফট হেণ্ড সাইডত 0 বনাব লাগে। আমি এইটো কৰিম আগৰ কুৱেশ্যনবিলাকত নিচিনা হ'ব। 10 নম্বৰ যিটো কুৱেশ্যন আছিল এইটো নিচিনা আমাৰ এইটো ফৰ্মুলাত হ'ব। 7 নম্বৰ 8 নম্বৰ যি ফৰ্মুলাত আছে সেই ফৰ্মুলাত হ'ব কুৱেশ্যন আনচাৰবিলাক। এতিয়া আমি 11 নম্বৰটো কৰিম। লেফট হ্যান্ড সাইড 2 প্লাস √3 এইটো আমাৰ ফৰ্মুলা এইটো নিচিনা হ'ব a স্কয়ার মাইনাস b স্কয়ার। তো আমি এইটো a স্কয়ার এইটো প্লাস আছে তেনালে মাইনাস কৰিম 2 মাইনাস √3 উপৰটো সেম কৰি দিম 2 মাইনাস √3 প্লাস 2 প্লাস নামাই দিলো 2 √5 মাইনাস √3 ব্ৰেকেট 2 বনাই দিলো। ইয়াতে মাইনাস আছে ইয়াতে প্লাস দিম √5 প্লাস √3 উপৰটো সেম দিম √5 প্লাস √3 প্লাস 2 মাইনাস √5 2 প্লাস √5 2 প্লাস √5 এইটো √5 হ্যাঁ। এইটোৰ পৰা কমন কি আছে এইটো হ'ব 2 মাইনাস এইটোৰ লগত পূৰণ হৈছে 1 লগত 2 পূৰণ কৰিলে 2 হয় মাইনাস মাইনাস তো √3 লগত 1 পূৰণ কৰিলে 3 হ'ব 1 দিলে হ'ব না দিলে নহয়। তেনেহ'লে 2 স্কয়ার প্লাস মাইনাস মাইনাস √3 স্কয়ার এইটো হোল ব্ৰেকেটে দি দিলোঁ প্লাস এইটো 2 √5 প্লাস 2 √3 √5 স্কয়ার এইটো ফর্মুলা a স্কয়ার মাইনাস b স্কয়ার প্লাস মাইনাস মাইনাস √3 স্কয়ার প্লাস 2 প্লাস √5 2 স্কয়ার প্লাস মাইনাস মাইনাস √5 স্কয়ার 2 মাইনাস √3 2 লগত 2 পূৰণ কৰিলে 4 আর ৰুট আর 2 পাওয়ার যেটো আছে এটো কাটা গল মাইনাস 3 প্লাস 2 √5 প্লাস 2 √3 √5 এর যেটো ৰুট আছে আর পাওয়ার 2 যেটো 2 আছে এটো কাটা গল এটো সেম 2 প্লাস √5 4 মাইনাস 5 2 মাইনাস √3 4 পৰা 3 গলে 1 থাকে প্লাস ইয়াতে দুটো কমন আছে কি কমন আছে 2 কমন আছে তো কমন ললো √5 প্লাস √3 বাই 2 5 এর পর 2 মাইনাস 3 মাইনাস করে 2 থাকে 2 2 বহাই দিলো 2 প্লাস √5 বহাই দিলো 4 মাইনাস 5 এর পর 4 মাইনাস হলে মাইনাস 1 থাকে বহাই দিলো 1 কোনো ভ্যালু নাই যদি মাইনাস থাকে তাহলে ভ্যালু হয় আমার চিহ্নবিলাক পরিবর্তন হ'ব কিন্তু ইয়াত প্লাস আছে 1 সেই আমার চিহ্নৰ কোনো পরিবর্তন নহয় তো সেম বহাই দিলো প্লাস উপৰত 2 আৰু তলত 2 কটাকটি যায় সেইভাবে কটাকটি কৰি দিলো √5 প্লাস √3 এর প্লাস আছে মাইনাস হৈ যাব চিহ্নটো আমাৰ মাইনাস 2 প্লাস মাইনাস মাইনাস √5 প্লাস এর মাইনাস আর ইয়াত প্লাস আছে তো এইটো কটাকটি গল মাইনাস √3 প্লাস √3 এইটো কটা গল প্লাস √5 মাইনাস √5 কটা গল তো ইয়াত কি হল 0 হল রাইট হ্যান্ড সাইড 0 প্রমাণিত করা হল। ফটো মাৰি লৈ লোৱা চাওঁতে সুবিধা হ'ব। এতিয়া আমি 12 নম্বৰ কুৱেশ্যনটো কৰিম √3 = 1.732
আমাৰ য'ত √3 থাকিব তাৰ সলনি আমি এই সংখ্যাটো লিখিম, য'ত √2 থাকিব সেইটো ঠাইত আমি 1.414 ধৰি তলত ৰাশিৰ আসন্ন মান উলিয়াম। 1/√3 মাইনাছ √2 আগৰ নিচিনাই হ'ব, আগৰ যিটো ফৰ্মুলাত আছে সেই ফৰ্মুলা চেঞ্জ হ'ব। ঠিক আছে, এথিং কৰিলোঁ যে আগৰটো নিচিনা ফৰ্মুলা a স্কুৱেৰ মাইনাছ b স্কুৱেৰৰ ফৰ্মুলাত হ'ব। √3 মাইনাছ √2 ইয়াত মাইনাছ আছে, এইটো প্লাছ হ'ব। √3 প্লাছ √2 চেম তলতটো দিছোঁ, হৰত যিটো দিছোঁ লগতে সেইটোৱে দিম। √3 প্লাছ √2 তো ইয়াতে কমন কি আছে, √3 কমন আছে, এবাৰ √3 স্কুৱেৰ হয় প্লাছ মাইনাছে মাইনাছ √2 স্কুৱেৰ, √3 প্লাছ √2 ৰুট আৰু পাৱাৰটো কেঞ্চেল হ'ল, 3 থাকিল আৰু তলত মাইনাছ বহাই দিলোঁ আৰু ইয়াতে √2 আৰু যিটো পাৱাৰটো আছে এই √2 আৰু পাৱাৰটো কটা গ'ল, তো কি হ'ব আমাৰ ইয়াত 2 হ'ব। √3 প্লাছ 2/3 পৰা 2 মাইনাছ কৰিলে কিমান হ'ব আমাৰ 1 হ'ব, 1 আমাৰ প্লাছ হয়। √3 প্লাছ √2 আমাৰ যি প্ৰশ্নত দিয়া আছে √3 হ'ব সেইটো ঠাইত আমি 1.732 ল'ম আৰু য'ত √2 হ'ব তাত আমি 1.414 ল'ম। তো আমি বহাই দিলোঁ 1.732 প্লাছ 1.414 এই দুটো আমি প্লাছ কৰিম, 1.732 1.414 2 আৰু 4 6 হয়, 3 আৰু 1 যোগ কৰিলে আমাৰ 4 হয়, 7 আৰু 4 যোগ কৰিলে 11 হয়, 11 1 হাতত থাকিল 1 পইণ্টটো বহাই দিলোঁ, 2 1 আৰু 1 2 হাতৰ 1 3 3.146 আমাৰ এনচাৰ হৈ গ'ল। এবাৰ ফটো মাৰি লৈ লোৱা, 12 2 নম্বৰটো কৰিম। এইটো আগৰ নিচিনা ফৰ্মুলা a স্কুৱেৰ মাইনাছ b স্কুৱেৰ, √3 প্লাছ √2 হৰ আমি বঢ়াই দিলোঁ, √3 মাইনাছ √2 ইয়াত যদি প্লাছ থাকে তেনেহ'লে ইয়াত মাইনাছ ল'ম, ইয়াত মাইনাছ থাকিলে ইয়াত প্লাছ ল'ম, প্লাছে মাইনাছে কি হয় আমাৰ মাইনাছ হয়, সেইবাবে আমি √3 হৰৰ যিটো লৈছোঁ লগতে সেইটো ল'ম, ইয়াতে এটা পূৰণ চিন হয়, দিলে হ'ব নদিলে হ'ব, √3 স্কুৱেৰ মাইনাছ √2 স্কুৱেৰ, তো এইটো আৰু √3 আৰু এই √3টো দিলে আমাৰ √3 স্কুৱেৰ হৈ গ'ল মাইনাছ √2 স্কুৱেৰ, এইটো মিলে ইয়াৰ লগত 2 × √3 মাইনাছ √2 পূৰণ হৈ আছে, 2 √3 মাইনাছ √2 আমি চেমে ৰাখিলোঁ, 3 মাইনাছ 2 ছিংগল 3 থাকিল আৰু মাইনাছ √2 আৰু পাৱাৰ 2টো কটা গ'ল, ছিংগল 2 থাকিল, 2 √3 মাইনাছ √2 2 √3 মাইনাছ √2 3 পৰা 2 গ'লে 1 থাকে আমাৰ, এইটো বহাই দিলোঁ, 2টো আমি তলত লৈ ল'লোঁ, ঘৰ আমাৰ 1 থাকিলে একো নহয়, ইয়াৰ লগত পূৰণ কৰিলে এই চেম সংখ্যাটো হ'ব, সেইবাবে ইয়াক নকৰিলোঁ। আৰু ইয়াত কি আছে √3 আমাৰ মান কিমান আছিল, √3 মান 1.732 মাইনাছ চিন আছে মাইনাছ, √2 মান 1.414 ব্ৰেকেট ক্ল'জ কৰি দিলোঁ, 2 ইয়াৰ পৰা ইয়াৰ মাইনাছ কৰি দিম, 1.732 1.414 12 আছে, 2 আছে, 2ৰ পৰা 4 নাযায়, তো 1 ধাৰ ল'লোঁ, কিমান 12 হ'ল, 12ৰ পৰা 4 গ'লে কিমান থাকিব আমাৰ 8, ইয়াত 2 আছে, 2ৰ পৰা 1 গ'লে আমাৰ 1 থাকে, 7 আছে, 7ৰ পৰা 4 গ'লে আমাৰ 3 থাকে, পইণ্টটো মানে বহাই দিলোঁ,
1 পৰা 1 গ'লে 0 হয় 0.318 এই দুটো পূৰণ কৰিলে কিমান হ'ব চাওঁ 2 ৰ লগত 8 পূৰণ কৰিলে 16 16 6 হাতত 1 2 ৰ লগত 1 পূৰণ কৰিলে 2 হাতত ৰাখে 3 2 ৰ লগত 3 পূৰণ কৰিলে 6.0 হৈ গ'ল আনসার 13 নম্বৰ কোৱেশ্চনটো কৰিম হৰণ কাৰ্য নকৰাকৈ তলৰ পৰিমেয় সংখ্যাবোৰক দশমিক প্ৰকাশ কৰা তুমি 1 নম্বৰ কোৱেশ্চনটো 7/25 7/25 এনে এটা সংখ্যা লম যেটো সংখ্যা পূৰণ কৰিলে আমাৰ 100 হ'ব ওপৰটো কিমান দি কৰিম তলৰটো কিমান দি কৰিম তো 100 হ'বৰ কাৰণে 25 আছে তো আমি কিমান ল'ব পাৰোঁ 4 ল'ব পাৰোঁ ওপৰটো 4 ল'লোঁ তলৰটো 25 আৰু 4 ইনটু কৰিলে 100 হয় আৰু ওপৰটো হ'ব 7 ইনটু 4 কৰিলে 28 হয় এটো আমি হৰণ কৰি চাওঁ কিমান হ'ব তো 28 আছে 0.28 দশমিক 28 ৰ আগত দশমিক বহাই দিলে হৈ যাব ইয়াত বহাব নালাগে সৰি ইয়াতে বহাই দিব হৈ যাব দেখাই আছোঁ তোমালোকক 28/100 ইয়াতে একটা দশমিক দিলে ইয়াত 0 আহি যাব দুবাৰ যাব তো 200 হ'ব 80 তলত নামি গ'ল এই দশমিক দিয়াৰ কাৰণে একটা 0 আহি গ'ল 8 বাৰ যাব 1 দি 8 800 হৈ গ'ল এটোই आंसर হৈ গ'ল ফটো মাৰি লৈ লও 2 নম্বৰটো কৰিম 2 নম্বৰটো কৈছে আমাৰ কি চাও 3/40 3/40 কৈছে এটো কমাই 1000 বনাব লাগিব এতে না হ'ব নহলে নহয় 1000 বনাবৰ কাৰণে আমাৰ 3/40 ক আমি 1000 বনাম তো আমাৰ কিমান 25 পূৰণ কৰিলে আমাৰ 1000 হৈ যাব 40 ৰ লগত 25 পূৰণ কৰিলে আমাৰ 1000 হয় আর 25 এর লগত 3 পূরণ করলে আমার 75 হয় তলত আমার 0 আছে কেইটা তিনিটা আছে তো উপরত আমার 3 ঘর আগত 0 দিব লাগবে 570 তো আমার ইয়াতে 2 ঘর আছে 75 হ্যাঁ আমি এটা 0 ললো তার আগত দশমিক দিলু ইয়াতে এটা 0 বসাই দিলু হয়ে গেল आंसर হয়ে গেল এটা এখন আমি 3 নম্বর কোশ্চেনটা করি 3/100 এটা আমার 100 করাই আছে সো এটা আমি কি কৰিম তলত আমাৰ কিমান আছে দুটা এফালৰ দুটা শূন্য আছে হেবা উপৰটোত দুই ঘৰ আগত দশমিক দিম হেবা আমি কি কৰিম এটো অলপ ভ্যালু হয় আগতে ভ্যালু নাই এটো आंसर 4 নম্বৰ পয়েন্টটো কৰিম 23/5 স্কয়ার ইনটু 2 কিউ এটো কৰিম 23 তো 5 কেইটা আছে দুটা আছে তো 25 হল আর 2 আছে তিনটা তো 2 এর লগত 2 পূরণ করলে 4 4 এর লগত 2 পূরণ করলে 8 হবে এটু বহাই দিলাম উপরত 23 তলত আমার 200 হবে তো 200 আমার কিমান কৰিব লাগিব 100 হ'ব লাগে নহলে আমাৰ 1000 কৰিব লাগিব তলত তো আমাৰ ইয়াত 200 হৈ আছে হেবা আমি 1000 কৰিম 1000 কৰিবলৈ কিমান সংখ্যা পূৰণ কৰিব লাগিব 5 5 দি পূৰণ কৰিলে ইয়াত 1000 হৈ যাব তো 1000 হৈ গ'ল আৰু উপৰত কিমান হ'ব 3 5 গুণ 15 15 5 হাতত 1 2 5 10 আর হাতে রাখে 11 দেখো আমার কিমান আছে উপর 115 আছে আর তলত আছে 1000 তো 1000 কেইটা শূন্য আছে তিনিটা আছে তিনি ঘর আগত দশমিক দিম তিন এক ঘর দুই ঘর তিন ঘর 5 1 1 দশমিক দিল হাতে দিল এই গো না এখন আমি 5 নম্বর কোশ্চেনটা করিম 14/175 এটু আমার দশমিক লল 14/175 সো এটুকু আমি অলপ কটাকটি করি 175 হক আমি ভঙাই দিলো 175 5 দি কিমান বার যাব 3 বার হাতে থাকে 2 25 25 5 বার 5 দি 7 বার সেম 14 ক করিম 14 ক করিম আমি 2 দি 7 বার তো উপর আমি কিমান দিম 2 * 7 5 * 5 * 7 7 এর 7 কটা গল
ওপৰত হ'ল আমাৰ 2 5 × 5 কৰিলে আমাৰ 25 এশ কৰিব লাগে তেনেহ'লে আমি কি কৰিম 4 দি পূৰণ কৰিম হৈ যাব 4 দি পূৰণ কৰিলে ওপৰত হ'ব 8 আৰু তলত হ'ব 100 তাৰপিছত 2 ঘৰ পিছত আমাৰ দশমিক বহাব গৈছে কাৰণ ইয়াত আমাৰ দুটা 0 আছে সেইবাবে আমি 8 0 2 ঘৰ আগত দশমিক বহাব লাগে 1 2 ঘৰ হৈ গ'ল এবাৰ ফটো মাৰি লৈ লওঁ এথেনে আমি 14 নম্বৰ কুৱেশ্যনটো কৰিম তলৰ শতকৰাবোৰক ভগ্নাংশত প্ৰকাশ কৰা ইয়াত কিমান আছে শতকৰা আছে ইয়াত কি কৰিব লাগে আমাৰ ভগ্নাংশত প্ৰকাশ কৰিব লাগে তো কৰোঁ চাওঁ এইটো কি কৰিব লাগে আমাৰ 53টো ভগ্নাংশত প্ৰকাশ কৰিব লাগে 53টো ভগ্নাংশত প্ৰকাশ কৰিবলৈ কিমান কৰি ল'বা 1/100 দি কৰিলে হৈ যাব ইয়াতে এটা নাই মানে 1 আছে হা তলৰটো পূৰণ কৰিম ওপৰটো পূৰণ কৰিম হৈ যাব 53 আৰু 100 আমাৰ ভগ্নাংশ প্ৰকাশ হৈ গৈছে এইটো হৈ গ'ল প্ৰুফ আমাৰ 2 নম্বৰ কুৱেশ্যন কৈছে 50% সেম আগৰটো নিচিনাই হ'ব 50 × 1/100 ওপৰটো ওপৰত পূৰণ কৰিলোঁ তলৰটো তলত পূৰণ কৰিলোঁ এক কটাব দেখিলে কিমান হ'ব ওপৰত এবাৰ তলত দুবাৰ 1/2 এইটো এনসাৰ হৈ গ'ল এতিয়া আমি 3 নম্বৰ কুৱেশ্যনটো কৰিম 3 নম্বৰ কুৱেশ্যনটো কি আছে 1/2% 1/2 × 1/100 100 দি কৰিম শতাংশ কৰিব লাগে 100 দি কৰিব লাগিব তলৰটো পূৰণ কৰিম কিমান হ'ব 200 আৰু ওপৰটো 1 হ'ব এনসাৰ হৈ গ'ল এতিয়া আমি 4 নম্বৰ কুৱেশ্যনটো কৰিম 100 শতাংশ 100 শতাংশ ইয়াতে 100 দি দিলোঁ ইনটু 1/100 100 আৰু ইনটু 1 পূৰণ কৰিলে 100 হ'ব তলতো ইয়াতে নাই মানে 1 আছে 1 লগত 100 পূৰণ কৰিলে 100 হৈ যাব 100 কাটা গ'ল কিমান গ'ল 1/1 আমি 1/1 লিখিব পাৰোঁ আদাৰৱাইজ ইয়াতে 1 লিখিলে হৈ যাব এইটো এনসাৰ হ'ব এইটো এনসাৰ হয় দুটা লিখিলে হৈ যাব দেন আমি 5 নম্বৰ কুৱেশ্যনটো কৰিম 0.01% 0.01 শতাংশ এইটো আমাৰ দশমিক উঠাব লাগিব সেইবাবে আমি কি কৰিম 1/100 কৰি দিম হৈ যাব 2 ঘৰ আগত দশমিক আছে দশমিকটো উঠাই দিলোঁ তো পিছত এটা দুটা শূন্য লগাই দিলোঁ হৈ যাব 1/100 তো 100 আৰু 100 পূৰণ কৰিলে কিমান হ'ব 10,000 হৈ যাব আৰু ওপৰত 1 এইটো এনসাৰ তলৰ ভগ্নাংশবোৰক শতকৰা ৰূপত লিখা আগতে কি কৈছিল ভগ্নাংশত লিখিব কৈছিল এতিয়া আমাৰ শতকৰা মানে পাৰ্চেণ্টেজত এনে নিচিনা হ'ব তো কৰি আছোঁ চাওক কেনে হয় কি আছে 1/2 1/2 চাওক 1/2 ইনটু শতকৰা হ'লে 100 দি পাৰ্চেণ্টেজ কৰিম তো 2 দি 100 কেইবাৰ যায় 50 বাৰ যাব তো 1 × 50 ইজ ইকুৱেল 1 লগত 50 পূৰণ কৰিলে 50% হৈ গ'ল এনসাৰ চিম্পল এতিয়া আমি 2 নম্বৰ কুৱেশ্যনটো কৰিম 2 নম্বৰটো কি কৈছে চাওঁ 1/4 1/4 1/4 তাৰ লগত 100 দি পূৰণ কৰি দিম পাৰ্চেণ্টেজ মানে শতাংশ যি হয় সেইটো 4 দি কেইবাৰ যাব 25 বাৰ যাব 1 × 25 ইজ ইকুৱেল 25% হৈ গ'ল এতিয়া আমি 3 নম্বৰটো কৰিম 3/20 3/20 3/20 ইনটু 100 20 দি 100 কেইবাৰ যাব 5 বাৰ যাব তো 3 × 5 ইজ ইকুৱেল 15% আমি 4 নম্বৰটো কৰিম 42/125 42/125 42/125 100 দি পাৰ্চেণ্টেজ কৰি দিম হৈ যাব
125ক 25 দিয়ে 5 বাৰ যাব আৰু 1ক 4 বাৰ যাব। তো 42 ইনটু 4/5 42 ইনটু 4 পূৰণ কৰিলে কিমান হ'ব আমাৰ 4 লগত 2 পূৰণ কৰিলে 8 আৰু 4 লগত 4 পূৰণ কৰিলে আমাৰ 16। এইটো আমার পার্সেন্টেজ বলে গেল। এখন আমি 5 নম্বরটা করি 0.25 0.25 0.25 ইন্টু 100 পার্সেন্টেজ 0.25 আছে দশমিক আছে দশমিকটো উঠাবৰ কাৰণে কি আছে আমাৰ 25/100 কৰি দিলে হৈ যাব। দশমিকটো উঠাই দিয়াৰ পিছত দুই ঘৰ আগত দশমিক আছে এইবাৰ 100 কৰি দিম 100 আৰু 100 কটা গ'ল 25%। এইটোৱে এটা আমি 6 নম্বৰ কুৱেশ্যনটো কৰিম। 6 নম্বৰ কুৱেশ্যন চাওক কি হৈছে 1.25 1.25 আমাৰ শতাংশত ল'ব গৈছে 100%। তো পইণ্টটো উঠাই দিব লাগে। এতিয়া আমি কি কৰিম পইণ্টটো উঠাই দিলে আমাৰ ওপৰত দি দিলোঁ 125 তলত আমি 100 দি কৰিম 100 100 কটা গ'ল 125% হৈ গ'ল আনচাৰ। আজিলৈকে ইয়াতে ধন্যবাদ।